আদানী আম্বানীয়ে উৰিষ্যাত 10 লাখ 20 লাখ কোটি টকা খৰচ কৰিব তাৰ হাজাৰ হাজাৰ ল'ৰাই উদ্যোগত চাকৰি পাব আৰু অসমৰ ল'ৰাবিলাকে তাত চাকৰি কৰিব যাব আৰু মই শ্ৰদ্ধাঞ্জলি আঁচনিৰে তেওঁলোকৰ মৃতদেহ অসমলৈকে উভতাই আনি থাকিম ইয়া কি মুখ্যমন্ত্ৰী হিচাপে মই সেয়া কাম কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী হৈছো নেকি অসমত উদ্যোগ হ'ব নালাগে কেৰালাত উদ্যোগ হওক হায়দৰাবাদত উদ্যোগ হওক গুজৰাটত উদ্যোগ হওক অসমৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীবিলাক অসমৰ যুৱ প্ৰজন্ম তাতে কাম কৰিব যাব বেমাৰত মৃত্যু হ'ব আৰু আমি বাজেটত শ্ৰদ্ধাঞ্জলি আঁচনি ঘোষণা কৰিম ডেড বডি উভতাই অনাৰ বাবে সেয়া নেকি মোৰ ভাগ্য অধ্যক্ষ মহোদয় আমি পৰিৱৰ্তন হ'ব লাগিব আদানী আম্বানীক হয় আমেৰিকালৈকে পঠাই দিয়ক নহলে আদানী আম্বানীয়ে যদি গুজৰাটত ৰিফাইনাৰী বনাইছে অসমতো বনাব লাগিব তাৰ পৰিৱেশ সৃষ্টি কৰক লিগে সবচেয়ে বেশি তোমার ভালো লাগে কারণ তুমি তোমার রাজ্যের মানুষের কথা ভাবো আর সব সময় আমরা আসামের মানুষের কথা ভাবো তোমার কেউ মানে তুমি এখনো মামার 10 বছর সিএম লিস্টে থাকবা এরপরে পিএম হইতে মামা ওটাও আশা ঠাকুরের কাছে মামা জিন্দাবাদ।